নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। তো আজি কোনো জব ৰিলেটেড ভিডিঅ' লৈ অহা নাই। আজিৰ ভিডিঅ'টো হৈছে যে আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 সকলোৱে এক্সাম দিছে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত। এতিয়া কথা হ'ল যে ৰিজাল্টটো কেতিয়া দিব। তো ফ্ৰেণ্ডসকল, ৰিজাল্টৰ দিনো আহি গৈছে। তো যোৱাকালিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা মতে যে ৰিজাল্ট আপোনালোকৰ ডিক্লেয়াৰ হ'ব ফেব্ৰুৱাৰী লাষ্টৰ পিনে হ'ব, নহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইকত ৰিজাল্টটো দি দিব। তো এইটোৱে ভিডিঅ' লৈ আজি আহিছোঁ। চ' ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে যে ফেব্ৰুৱাৰীৰ অৰ্থাৎ এই মাহৰ ফেব্ৰুৱাৰীৰ লাষ্টৰ পিনে আপোনালোকৰ ৰিজাল্টটো দি দিব, নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহতে ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিব। তো গ্ৰেড 3 গ্ৰেড 4ৰ টোটাল ভেকেঞ্চি আছিল 12,600টা। তাৰে গ্ৰেড 4ৰ আছিল 5,000টা আৰু গ্ৰেড 3ৰ আছিল 7,600টামান পোষ্ট মুকলি কৰি দিছিল। তো টোটাল 12,600টামান পোষ্ট, অৰ্থাৎ টোটাল 12,600টামান ভেকেঞ্চি আছিল। তো ফ্ৰেণ্ডসকল, আহক আমি ভিডিঅ'টো চাই লওঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি কৈছে এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্টৰ বাবে। তো আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে গম পাই যাব যে আপোনালোকৰ ৰিজাল্টৰ বাবে এতিয়া সাজু হওক। তো আহক আমি ভিডিঅ'টো চাই লওঁ। কৈ থৈছোঁ যে মাৰ্চ মাহৰ প্ৰথম বা ফেব্ৰুৱাৰী, যিটো যেনেকৈ কৈ আছোঁ তেনেকৈ হ'ব। 1 লাখ নিযুক্তি প্ৰক্ৰিয়া পূৰ্ণ হোৱাৰ পিছত 1,50,000লৈকে আমি তীব্ৰ গতিত ধাৱমান হৈছোঁ। মই ভাবোঁ যে এই বছৰৰ ভিতৰতে আমি চৰকাৰী নিযুক্তিক 1.5 লাখলৈ লৈ যাবলৈ সক্ষম হ'ম আৰু প্ৰত্যেকবাৰৰ দৰে আমি সকলোৱে নিশ্চয় গৌৰৱ অনুভৱ কৰিম যে যিসকলে নিযুক্তি পাইছে প্ৰতিজনেই একোটা ক'ব গ'লে কোনোবা দৰিদ্ৰ পৰিয়ালৰ, কোনোবা মধ্যবিত্ত পৰিয়ালৰ আৰু কোনো ধৰণৰ অভিযোগ নথকাকৈ সুকলমে এটা পৰীক্ষা পাৰ হোৱাৰ পিছত আজি আমি সকলোকে নিযুক্তি পত্ৰ দিব পাৰিছোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চাই গম পাই গৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে যে এই ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ পিনে আপোনালোকৰ ৰিজাল্টটো দিব, নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহতে আপোনালোকে ৰিজাল্টটো পাই যাব। তো এইটোৱে মই আজি ভিডিঅ'টো ক'বলগীয়া হৈছে যে যিসকলে এক্সাম ভালদৰে দিছে, অৰ্থাৎ যিসকলে এক্সামটো ভাল হৈছে সিহঁতে ছিলেকশ্যন হ'ব, আৰু যিসকলে পঢ়া শুনা নকৰি অকল এক্সাম দিছে সিহঁতে ছিলেকশ্যন হ'ব। কাৰণ পঢ়িব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে আপোনালোকে পাছ কৰিব পাৰিব। তো এই এক্সামৰ যিটো ৰিজাল্ট দিব, এনেদৰে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব। তো ৰিজাল্টৰ কোনো ধৰণৰ লিংক দিয়া নাই, অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা মতে যে ফেব্ৰুৱাৰী লাষ্টৰ পিনে নহ'লে মাৰ্চৰ ফাৰ্ষ্টৰ পিনে ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিব। তো ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ সময়ত এই ADRE ৱেবছাইটত গৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। ৰিজাল্ট দিয়াৰ আগতেই 2-3দিনমান আগতে ডিক্লেয়াৰ কৰি দিব যে এটা লিংক এক্টিভ কৰি দিব, অৰ্থাৎ ৱেবছাইট ADRE ৱেবছাইটত গৈ আপোনালোকে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। ৰিজাল্টটো কেনেদৰে চেক কৰিব? তো ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ আগতে 2-3দিনমান আগতে নটিফিকেশ্যন পাই যাব। তো যেতিয়া ৱেবছাইটত এটা লিংক এক্টিভ কৰি দিব, তাৰে মই আগতে ভিডিঅ'টো বনাই দিম, আপোনালোকে এই অসম যে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে নটিফিকেশ্যন পাই যায়। তো ফ্ৰেণ্ডসকল, এইটোৱে আজিৰ ভিডিঅ'টো লৈ আহিছিলোঁ যে আপোনালোকে সাজু হওক এতিয়া ৰিজাল্টৰ বাবে, কাৰণ এতিয়া বেছি সময় নাই আৰু 20 দিনমান সময় আছে। এই 20 দিনৰ ভিতৰতে আপোনালোকে ৰিজাল্ট পাই যাব। তো বেষ্ট অফ লাক থাকিল, যাতে সকলোৱে যাতে আপোনালোকে পাছ কৰে, ছিলেকশ্যন হয়। আৰু এই ৰিজাল্টৰ পিছত আকৌ এটা ভিভা টেষ্ট হ'ব। সেই ভিভা টেষ্টত পাছ কৰাৰ পিছত আপোনালোকে যদি ভিভা টেষ্টত পাছ কৰে তেতিয়াহ'লে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ সহকাৰে চাকৰিটো পাই যাব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, বেছি দীঘলীয়া নকৰোঁ। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।